মই 10 তাৰিখে ৰাতিপুৱা যিহেতু মই তিতাবৰ মণ্ডলৰ সভাপতি হয় এতিয়া তাত মই তিতাবৰ মণ্ডলত কাম কৰি আছোঁ। মোক এজন মানুহে ফোন কৰি ক'লে যে এনেকৈ নিতুমণি আপোনাৰ একাউণ্ট এটা চলি আছে নেকি? মই ক'লোঁ মোৰতো নিতুমণি বুলি একাউণ্ট নাই। মোৰ হয় ফেচবুকত ছ'চিয়েল মিডিয়াত মোৰ নিতুমণি ফুকন বুলি এটা আছে। আগতে নিতুমণি বুলি এটা আছিলে, তাত মোৰ নিজৰ প্ৰফাইল আছে ধুনীয়াকৈ। সেইটো কিন্তু একাউণ্ট টোটেলি বন্ধ আছে, তাত কোনো ধৰণৰ হেৰি নাই। আৰু মোৰ নিতুমণি ফুকন বুলি বৰ্তমান এটা মই একাউণ্ট চলাই আছোঁ। সেই কথাটো কৈছোঁ। তেতিয়া বোলে আপোনাৰ এনেকৈ আপোনাৰ মানে একেবাৰে চেহেৰাৰ সদৃশ ফটো বনাই বোলে মোক টেগ কৰি মানে কিছুমান ফটো আহিছে। সেই পিছদিনা দুদিনৰ পাছত আমাৰ তিতাবৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচন হ'ব। তাত ময়ো প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছিলোঁ, কিন্তু সেইটো কুঅভিসন্ধি আছিল। কাৰণ এগৰাকী মানুহক ৰাজনৈতিকভাৱে হত্যা কৰাৰ এটা প্ৰচেষ্টা আছিল, যাতে নিতুমণিয়ে আঞ্চলিক পঞ্চায়তৰ সভাপতি পদটো নাপাওক। এতিয়া মইতো এই আইনৰ হাতলৈ যেতিয়া বস্তুটো দিয়া হ'ল, আইনে আজি আমাৰ এই মৰিয়নি আৰক্ষী চকীৰ বিষয়াসকলে বীৰজু সিং বুলি কয় আৰু প্ৰিয়া দেৱ, তেওঁলোক দুজনক চিনাক্তকৰণ কৰিছে। গতিকে তেওঁলোকৰ ওচৰত বহুতো ক্লু পোৱা গৈছে যে তেওঁলোকে নিতুমণি নামেৰে এটা ভুৱা একাউণ্ট খুলি তাত ছ'চিয়েল মিডিয়াত নিতুমণি ফুকনক আত্মহত্যাৰ এক প্ৰচেষ্টা কৰিছে, ৰাজনৈতিকভাৱে শেষ হোৱাৰ এটা প্ৰচেষ্টা কৰিছে। লগতে তেওঁলোকে মোৰ ল'ৰা ছোৱালী দুটা সন্তানৰ ওপৰত এটা মানে প্ৰভাৱ পৰিছে। কাৰণ তেওঁলোকে আজি কলেজলৈ যাব পৰা নাই, স্কুললৈ যাব পৰা নাই। কাৰণ মাকৰ যদি তেনেকুৱা কিবা এটা কৰিছে বুলি গম পায়, ল'ৰা ছোৱালী কেনেকৈ যাব? আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ, সকলো কথা গম পায়, ৰাইজে দেখে, পটককৈ ওলাই পৰে। কাৰণ এতিয়া মানে মোৰ গোটেই ঘৰখনক ধ্বংস কৰাৰ এটা প্ৰচেষ্টা কৰিছে, মোৰ গোটেই জীৱনটো শেষ কৰাৰ এটা প্ৰক্ৰিয়া কৰি আছে। আৰু ইয়াত অকল বীৰজু সিং পূজাদেৱ আছে বুলি নহয়, ইয়াত বহুতো মানুহ মানে এটা চক্ৰ জড়িত হৈ আছে। মই কাৰো নাম নকওঁ, ইয়াত চক্ৰ এটা জড়িত হৈ আছে। আৰু মোৰ মৰিয়নি এই আৰক্ষী চকীৰ আৰক্ষী বিষয়াসকলৰ ওপৰত মানে এটা বিশ্বাস আছে। তেওঁলোকে এই চক্ৰান্তটো মানে বিচাৰি উলিয়াব। আৰু মই তেখেতসকললৈ আপোনালোকৰ জৰিয়তে ধন্যবাদ জনাব বিচাৰিছোঁ, যাতে কোনো দলৰ হওক, কাৰোবাৰ হওক, কোনোবা দল নহ'লেও কোনো মানে ধৰি লওক সংগঠন কিবা এইবিলাকৰ প্ৰেছাৰ মানে তেওঁলোকে হেৰি কৰিব নালাগে। এই কুচক্ৰান্তটো মানে উলিয়াবলৈ চেষ্টা কৰিব লাগে। মই তিতাবৰ মণ্ডলৰ সভানেত্ৰী আৰু তাৰ হয় ভাৰতীয় জনতা পাৰ্টি তিতাবৰ মণ্ডলৰ সভানেত্ৰী হৈ আছোঁ। লগতে মই যোৱা পঞ্চায়ত নিৰ্বাচনত 63 নং কুশলপুৰ গাঁও পঞ্চায়তৰ সভাপতিও আছিলোঁ আৰু এইবাৰ মই আঞ্চলিক পঞ্চায়তৰ সদস্যও হয়। মই পূৰ্বে মৰিয়নি সমষ্টিত আছিলোঁ। বীৰজু সিং, মহিলা হৈছে প্ৰিয়া দেৱ। তেওঁলোকে আগতে আছিলে আমাৰ বিজেপিত, তেওঁলোকে বিজেপিৰ সদস্য বুলি কয়, কিন্তু পঞ্চায়তৰ সময়ৰ পৰা তেওঁলোকে সম্পূৰ্ণ বিজেপি দলটো ত্যাগ কৰিছে। বহিষ্কাৰ কৰিছে, আক্ৰোশে কৰিছে তেওঁলোকে। আক্ৰোশ মানে কাৰণ কিয়নো তেওঁলোকে নিজৰ ব্যক্তিগত শত্ৰুতাটো মোৰ লগত মানে পূৰণ কৰিবলৈ চেষ্টা কৰিছে। ৰাজনৈতিকটো কৰিছে, ৰাজনৈতিকভাৱে ধ্বংস হ'লে এজনী মানুহ ব্যক্তিগত হিচাপেও শেষ হৈ যায়। এগৰাকী মহিলা যিহেতু গোটেই বস্তুটো ইটোৰ লগত সিটো জড়িত হৈ থাকে, গতিকে এটাৰ লগত এটা সম্পূৰ্ণ জড়িত হৈ আছে। এটা ফালৰ পৰা ধ্বংস কৰিলে বাকী সকলো ফালৰ পৰা ধ্বংস কৰিব পাৰিম বুলি। প্ৰিয়া দেৱ হয়, গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য, প্ৰতিদ্বন্দ্বী নহয়, 9 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে। কিন্তু বীৰজু সিঙৰ ভগ্নীয়েকে মোৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে নিৰ্দলীয় হিচাপে মানে তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে। হাৰিছে। হাৰাৰ উপৰিও আৰু কি তেওঁলোকৰ মনত কি আছে নহয়, হাৰাটোতো হাৰিছেই। হাৰিলে তেওঁলোকে ডাইৰেক্ট এটেক কৰিব লাগে। প্ৰতিদ্বন্দ্বিতাটো যিহেতু আমাৰ সকলোৰে নিজৰ মানে কি ডাইৰেক্ট কৰিব পাৰে, এইটো সকলোৰে অধিকাৰ আছে ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বিতা কৰাটো। কিন্তু এইটো তেওঁলোকৰ কুঅভিসন্ধি, যাতে কোনো সামাজিক হওক, ৰাজনৈতিক হওক, মানে মানুহ ঘৰক বয়কট কৰক, নিতুমণিক বয়কট কৰক। তেওঁলোকৰ মানে এইটো এটা মানে সম্পূৰ্ণ সজাই লোৱা পৰিকল্পনাৰে মানে কৰি লোৱা এটা হেৰি হয়, প্ৰচেষ্টা। কাৰণ তেওঁলোকৰ শাস্তি হওক, কাৰণ শাস্তি মানে এগৰাকী মহিলাৰ চৰিত্ৰত দাগ পৰিছে, তাৰ উপৰি মোৰ ঘৰখনত এটা দাগ পৰিছে। মই সামাজিকভাৱে হেৰি হৈছোঁ। আপোনালোকে জানে অসমীয়া সমাজত এগৰাকী মহিলাৰ দাগ পৰাৰ পিছত সামাজিকভাৱে মানুহ ঘৰক বয়কট কৰা হয়। তাৰ উপৰি মোৰ সন্তান দুটিৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিছে। তাৰ উপৰিও মোৰ দেওধাই বা মোৰ গাঁওখনৰ প্ৰত্যেকজন মোৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, মোৰ লগত যিখিনি ফেচবুকত জড়িত হৈ আছে, সেই মানুহবোৰক টেগ কৰাৰ কাৰণে তেওঁলোকৰো ৰাজনৈতিক আৰু সামাজিকভাৱে তেওঁলোকো অপদস্থ হৈছে। মোৰ এতিয়া মই 14 চনৰ পৰাই লাগি আছোঁ। 14 চনৰ পৰা মই আজি পৰ্যন্ত ৰাজনৈতিকভাৱে সক্ৰিয়তাৰে কাম কৰি আছোঁ।
হয় হয় টেকনলজিটো আজিকালি বহুত আগবাঢ়িছে গতিকে মই ভাবো তেওঁলোকে কিবা বিকৃত ৰূপ দিয়াৰ এক প্ৰচেষ্টা কৰিছে আৰু পৰিকল্পনা কৰিছে আচলতে ক'বলগীয়া বুলি একো মই তেনেকে নিজে কিবা এটা ক'ব লাগিব বুলি নহয় আৰু মোৰ মানে এতিয়া মই নিজে ভাবি মানে আচৰিত লাগিছে যাক মই মানে যিবোৰ মানুহে মোক আপোন মই নিজে আপোন বুলি মোৰ ঘৰৰ ভিতৰত ভাত খাই আছিলে সেইবিলাকে মোক লৈ এতিয়া মোৰ পলিটিকেল কেৰিয়াৰ ধ্বংস কৰিবৰ কাৰণে এনেকুৱা এটা তেওঁলোকে কুচক্ৰান্ত ৰক্ষা কৰিছে মানে কৰিছে কুচক্ৰান্ত কৰিছে যিকোনো প্ৰকাৰে মুঠতে নিতুমনি শেষ হ'ব লাগে হয় বিজেপি দলৰে কৰ্মী হয় মই ভাবো কাৰণ প্ৰত্যেকটো ৰাজনৈতিক দলতে লবি নাই বুলি ক'লে মিছা কথা হ'ব আছে সেয়া কিন্তু আমি সকলোৱে কোনেও দেখা নাপাওঁ সেইটো এটা থাকেই আৰু থাকিব এটা দলত কিন্তু কথা হ'ল কি কাৰোবাক ব্যক্তিগত হিচাপে কু অভিসন্ধি ৰচনা কৰাটো কিন্তু বিজেপি দলৰো এইটো কোনো নীতি নিয়মত নপৰে তেওঁলোকে বিজেপি দলৰ বুলি নিজকে দেখুৱাইহে যদি বিজেপি দল হ'লহেঁতেন তেওঁলোক মই আগতে আছিলে কিন্তু আজি যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত তেওঁলোকে বিজেপিৰ পৰা সম্পূৰ্ণৰূপে আউট হৈছে কাৰণ তেওঁলোকে পঞ্চায়তত এগৰাকী নিৰ্দলীয় এপি মেম্বাৰ উঠাইছে 10জন ৱাৰ্ড মেম্বাৰ তেওঁলোকে নিৰ্দলীয়ভাৱে ঠিক কৰিছে তাৰপিছত মোক কৈছে যে আপুনি বহি দিয়ক মই ক'লো তহঁতৰো অধিকাৰ আছে মোৰো অধিকাৰ আছে গতিকে তহঁতিও খেল আমিও খেলো কিন্তু বিজেপি দলত এটা বস্তু আছে যে কোনেও দলৰ বিপৰীতে গৈ দলৰ টিকেটৰ বিপৰীতে গৈ ইলেকশ্যন খেলাটো মানে এইটো ভাল বুলি নাভাবে সদায় দলৰ এইটো সম্পূৰ্ণ বিৰুদ্ধাচৰণ বুলিয়ে ভবা হয় গতিকে তেওঁলোকে তেনেকুৱা এটা কামেই কৰিছে গতিকে যোৱা মাহত আমাৰ জিলা সভাপতিয়ে মোক কৈছে যে তুমি এখন মই দিছো এখন জিলাত দিয়াৰ পাছত কৈছে যে মই তেওঁলোকক সম্পূৰ্ণৰূপে বিজেপি দলৰ পৰা বৰ্খাস্ত কৰিছে দলৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিছে দল ত্যাগ কৰিবলৈ তেওঁলোকক কৈছে দল ত্যাগ কৰিছে বুলি গম পাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত